নমস্কাৰ স্বাগত মিত্ৰৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল হাৰাংগাজাওত শিলচৰ এনআইটিৰ তিনি শিক্ষাৰ্থীৰ খলিল সমাধি লোৱাৰ বোলচোল জলপ্ৰপাতত সংঘটিত হৈছে এই ঘটনা হাৰাংগাজাও থানাৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত অৱস্থিত জলপ্ৰপাতটো দুগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰ আছিল দলটোত শিলচৰৰ পৰা বাইকেৰে জলপ্ৰপাতটোলৈ গৈছিল তিনিও পুনৰবাৰ জনাইছো হাৰাংগাজাওত শিলচৰ এনআইটিৰ তিনি শিক্ষাৰ্থীৰ খলিল সমাধি ঘটিছে লোৱাৰ বোলচোল জলপ্ৰপাতত সংঘটিত হৈছে এই ঘটনা হাৰাংগাজাও থানাৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত অৱস্থিত এই জলপ্ৰপাতটো দুগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰ আছিল দলটোত শিলচৰৰ পৰা বাইকেৰে জলপ্ৰপাতটোলৈ গৈছিল তিনিও চাঞ্চলৰ সৃষ্টি হৈছে এই ঘটনাৰ পাছত এটা জলপ্ৰপাতত এই ঘটনাটো সংঘটিত হৈছে হাৰাংগাজাওত এই ঘটনা শিলচৰ এনআইটিৰ তিনি শিক্ষাৰ্থীৰ খলিল সমাধি ঘটিছে অতি দুৰ্ভাগ্যজনক এক ঘটনা লোৱাৰ বোলচোল জলপ্ৰপাততে এই ঘটনাটো সংঘটিত হৈছে আমাৰ সাংবাদিকৰ সৈতে আমি যোগাযোগ স্থাপন কৰিম লগতে কিছু মন্তব্য সংগ্ৰহ কৰি সেই মন্তব্যবোৰো আপোনালোকৰ বাবে সম্প্ৰচাৰৰ ব্যৱস্থা কৰি আছো আমি হাৰাংগাজাও থানাৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত এই জলপ্ৰপাতটো অৱস্থিত দুগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰ আছিল এই দলটোত শিলচৰৰ পৰা বাইকেৰে জলপ্ৰপাতটোলৈ গৈছিল তিনিও আৰু জলপ্ৰপাতত গৈ তেওঁলোকে হয়তো গা ধুবলৈ চেষ্টা কৰিছিল বা তেনেকুৱা ধৰণৰ কিবা হ'ব পাৰে আৰু যাৰ ফলতে এই অনাকাংক্ষিত আৰু ভয়ংকৰ ঘটনাটো সংঘটিত হৈ গ'ল তিনি শিক্ষাৰ্থীৰ খলিল সমাধি ঘটিছে আৰু তিনিও শিলচৰ এনআইটিৰ শিক্ষাৰ্থী হয় এই সবিশেষ তথ্য আমি এতিয়াও লাভ কৰা নাই পৰৱৰ্তী সময়ত সেই তথ্যখিনি আমি আহৰণ কৰিবলৈ চেষ্টা কৰিম আমাৰ সতীৰ্থ পংকজ কুমাৰৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো পংকজ কুমাৰ দেৱ এতিয়া এই ঘটনাক লৈ বহুকেইটা প্ৰশ্ন উত্থাপন যেহেতু হৈছে আপোনাৰ পৰা আমি অধিক তথ্য বিচাৰিছো কেনেধৰণে সংঘটিত হ'ল এনআইটিৰ পৰা তেওঁলোক হাৰাংগাজাও কেনেকৈ পালেগৈ গোটেইখিনি যদি অলপ বহলাই কয় হয় প্ৰাঞ্জল আচলতে এটা খুবেই এটা মৰ্মান্তিক ঘটনা আজি হাৰাংগাজাওৰ যি বোলচোল যি জলপ্ৰপাত আছে তাত সংঘটিত হৈছে ইতিমধ্যে আমি যিটো তথ্য লাভ কৰিছো এই তথ্য অনুসৰি দুগৰাকী ছাত্ৰী আৰু এগৰাকী ছাত্ৰ শিলচৰ এনআইটিৰ তেওঁলোকে আচলতে ফুৰিবলৈ আহিছিল আচলতে প্ৰাঞ্জল এটা কথা উল্লেখ কৰিব লাগিব যে শিলচৰৰ পৰা এতিয়া হাৰাংগাজাওলৈ যিটো 4 লেনযুক্ত ঘাইপথ এই ঘাইপথটো এতিয়া অতিকৈ ভাল হৈছে আৰু ভাল হোৱাৰ কাৰণে এতিয়া প্ৰতিটো দেওবাৰে কক বা বন্ধৰ দিনা আমি দেখা পাওঁ বা আমি খবৰ পাওঁ যে শিলচৰৰ পৰা ল'ৰা ছোৱালী হওক যুৱক যুৱতী বা এনে মানুহ পৰ্যটকসকল ফুৰিবলৈ আহে আৰু ঠিক তেনেদৰে তেওঁলোকে ফুৰিবলৈ আহিছিলে আৰু ফুৰিবলৈ অহাৰ পাছত তেওঁলোকৰ ইতিমধ্যে আমি গম পাইছো যে খলিল সমাধি হৈছে আৰু এনডিআৰএফৰ দল হাফলঙৰ পৰা ৰাওনা হৈছে হাৰাংগাজাও আৰক্ষী ইতিমধ্যে ৰাওনা হৈছে আমি হাৰাংগাজাও আৰক্ষী থানাত যি অচি আছে লক্ষীন্দৰ শইকীয়া তেওঁৰ লগত আমি কথা পাতিছিলো কিন্তু তাইতো হাৰাংগাজাওৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত তাত নেটৱৰ্কৰ সমস্যা থকাৰ বাবে আমি বিতং তথ্য এতিয়া লাভ কৰা নাই কিন্তু ইতিমধ্যে যেটো গম পাইছো যে তিনিগৰাকী আচলতে মৃত্যু হৈছে প্ৰাঞ্জল অতি দুৰ্ভাগ্যজনক তিনিগৰাকীৰ মৃত্যু হৈছিল তেওঁলোক ক'ত আছিল হোষ্টেলত আছিল নে তেওঁলোক শিলচৰৰে বাসিন্দা প্ৰাঞ্জল এতিয়ালৈকে মই বিতং তথ্য লাভ কৰা নাই কিন্তু ইতিমধ্যে আমি তিনিটা ফটো লাভ কৰিছো তাত ফটো দেখা গৈছে আচলতে শিলচৰ এনআইটিত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে অধ্যয়ন কৰাৰ বাবে আহে আৰু যেটো এটা প্ৰাথমিক তথ্য লাভ কৰিছিল এই তিনিগৰাকী আচলতে শিলচৰৰ বাহিৰৰ কোনোবা ঠাইৰ বা অসমৰ বাহিৰৰ কোনোবা ৰাজ্যৰ হ'ব পাৰে আৰু তেওঁলোকে মটৰ বাইকেৰে আচলতে ফুৰিবলৈ আহিছিল তেওঁলোকে হোষ্টেলত থাকে না ভাড়া ঘৰত থাকে এটো লাভ কৰা নাই কিন্তু তেওঁলোক ফুৰিবলৈ আহিছিল আচলতে ফুৰিবৰ কাৰণে মই অলপ আগতে উল্লেখ কৰিছো যে এতিয়া নতুন এটা ট্ৰেন্ড হৈ গল যে বন্ধৰ দিনাই হয় গোটেই যুৱক যুৱতীসকলে হওক বা পৰ্যটকসকল ফুৰিবলৈ আহে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আজি আচলতে জাতিংগা ফেষ্টিভেল আজি প্ৰথম দিন আৰু ইতিমধ্যে আমি হাফলঙত দেখা পাইছো যে বহু পৰ্যটক আহিছে আৰু ঠিক তেনেদৰে তেওঁলোক হাৰাংগাজাও ফুৰিবলৈ আহিছিল আৰু ফুৰিবলৈ আহি আচলতে এই ধৰণৰ এটা অতিকৈ দুৰ্ভাগ্যজনক বা মৰ্মান্তিক এটা ঘটনাৰ সাক্ষী হ'বলৈ হলে আৰু ইতিমধ্যে হয়তো মৰদেহ হয়তো উদ্ধাৰ কৰিছে কিন্তু আমি তথাপি আমি তথ্যটো ঠিক ভালদৰে এতিয়ালৈকে পোৱা নাই নিশ্চয় পংকজ আপোনাৰ পৰা আমি অধিক তথ্য পৰৱৰ্তী সময়ত সংগ্ৰহ কৰিম আপুনি প্ৰশাসনৰ সৈতে যোগাযোগত থাকক বিতং তথ্যবোৰ আমি সম্প্ৰচাৰ কৰি থাকিম এই ছাত্ৰ ছাত্ৰীসকলৰ নাম সবিশেষ আমি কিছু সময়ৰ পাছতে সম্প্ৰচাৰ কৰিম ধন্যবাদ জনাইছো
ৰৈ ৰৈ বিনালেৰ পাইৰেচি হোৱাক লৈ ক্ষোভ ফেচবুক লাইভত পৰিচালক ৰাজেশ ভূঞাৰ ক্ষোভ নিজৰ সন্তানক হত্যা কৰাৰ দৰে কাম কৰিলে একাংশই পাইৰেচিৰে জুবিন গাৰ্গৰ সপোনক ধ্বংস কৰিছে একাংশই সিনেমাখন টুকুৰা টুকুৰকৈ আপলোড কৰাত ক্ষোভ উজাৰে বিশেষকৈ অসমৰ মানুহেই কৰিছে পাইৰেচি জুবিন গাৰ্গৰ সপোনক চুৰমাৰ কৰাক লৈ ক্ষোভ উজাৰিছে ৰৈ ৰৈ বিনালেক জুবিন গাৰ্গৰ সন্তান আখ্যা ৰাজেশ ভূঞাৰ নিজৰ সংস্কৃতি ধ্বংস কৰা বুলি আক্ষেপ পৰিচালকজনৰ পাইৰেচি কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'ব বুলি সকিয়নিও প্ৰদান কৰিছে বছৰে গৰ্ভধাৰণ কৰি থকা এটা শিশু ৰৈ ৰৈ বিনালে আজি 9 দিন হৈছে 9 দিন আজি মাত্ৰ 9 দিন হৈছে এই 9 দিনীয়া শিশুটোক বাচ্চাটোক কিছুমান অভদ্ৰ অসভ্য মানুহে কাটি কুটি বজাৰত বিকি দিছে এয়া কিবা ছাগলী আৰু গাহৰি মুৰ্গীৰ মাংস নেকি সিনেমাখন কাটি কুটি যে বেছি আছে আপোনালোকে লাজ নাই আপোনালোকৰ যিসকলে পাইৰেচি কৰিছে মই তেওঁলোকক কৈ আছো এয়াই নেকি আপোনালোকৰ এজন সত্তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তেওঁৰ মৰমৰ সপোনক এই শ্ৰদ্ধাঞ্জলি জনাইছে আপোনালোকে এই যে কৰি আছে বিশেষকৈ কিন্তু আমাৰ অসমৰ মানুহে কৰি আছে সেইটো এটাকে বেছি দুখ লাগিছে কোনোবা অনা অসমীয়া কোনোবা বহিৰা গোষ্ঠীয়ে ডাঙৰকৈ কিবা এটা কৰিছে সেইটোতো কৰিব যুঁজিবলগীয়া আছেই অসমীয়া চিনেমাৰ কাৰণে এখন দুৱাৰ খুলি থৈ গৈছিলে জুবিন গাৰ্গদেৱে অসমীয়া চিনেমাৰ ৰৈ ৰৈ বিনালে যদি আৰু এখন নতুন দুৱাৰ খোল খাইছিলে আমাৰ কাৰণে আৰু কিন্তু সেই বহিৰা গোষ্ঠীটোৱে আমাৰ সপোনটোক চুৰমাৰ কৰিছেই মাৰি পেলাই আৰু এতিয়া আমাৰ মানুহখিনিয়ে যিকণ বাকী আছে সেইকণো শেষ কৰিছে নেইল চেপি পেলাই চেছ কৰি থৈ দিছে আমাৰ আমি কি কাম কৰিব নালাগে আজিলৈকে কান্দিব পৰা নাই জুবিন যে মোৰ মাজত নাই আমাৰ মাজত নাই সেইটো দুখ প্ৰকাশ কৰিব পৰা নাই ছবিখনৰ লগত লাগি আছো অহৰে 31 তাৰিখে ছবিখন ৰিলিজ দিয়াৰ পিছত দিনে ৰাতিয়ে লাগি আছো এই যে পাইৰেচিবোৰ যে আহে সেইবোৰ মানে ব্লক কৰাত সেইবোৰ ৰিপৰ্ট কৰাত লাগি আছো টোপনি নাই কাৰো আমি শুব পৰা নাই সেই 19 তাৰিখে যে ৰৈ গ'ল আমাৰ কাৰণে সময় এতিয়া ৰৈ গৈছে আগবাঢ়িব পৰা নাই কাৰ কাৰণে কৰি আছো আমাৰ কাৰণে কৰি আছো নাই কৰা আমাৰ কাৰণে জুবিন গাৰ্গৰ যিখন নতুন চিনেমা আহিছিলে ৰৈ ৰৈ বিনালে তেওঁৰ যিটো সপোন আছিলে সেইটো সাৰ্থক কৰিবলৈ যুঁজি আছিলো কাৰ কাৰণে যুঁজি আছিলো আপোনালোকৰ মৰমৰ জুবিন গাৰ্গৰ কাৰণে যুঁজি আছিলো আপোনালোকক ভাল পাই কাৰণে যুঁজি আছিলো তাৰ বিনিময়ে আপোনালোকে এয়া দিছে জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ টাৰ্চেম মিত্তালক ধাৰাবাহিক জেৰা আজিও চিআইডি কাৰ্যালয়ত উপস্থিত টাৰ্চেম মিত্তাল দ্বিতীয়বাৰৰ বাবে এছআইটিৰ জেৰাৰ সন্মুখীন হ'ব টাৰ্চেম শুকুৰবাৰে পুৱাৰে পৰা নিশালৈ টাৰ্চেমক এছআইটিয়ে চলাইছিল জেৰা 12 ঘণ্টীয়া জেৰাৰ পাছত টাৰ্চেম মিত্তালক যাবলৈ দিয়ে এছআইটিয়ে টাৰ্চেমৰ পৰা জুবিন গাৰ্গৰ সৈতে ধনৰ লেনদেনৰ তথ্য সংগ্ৰহ তদন্তকাৰী বিষয়াৰ এছআইটিক সকলো প্ৰয়োজনীয় তথ্য যোগান ধৰা বুলি মন্তব্য টাৰ্চেমৰ জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ টাৰ্চেমৰ বিৰুদ্ধে উঠিছিল ধন আত্মসাতৰ অভিযোগ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে টাৰ্চেমৰ আছিল প্ৰত্যক্ষ যোগাযোগ আকৌ মাতিছে নেকি আকৌ মাতা নাই আকৌ যদি মাতে আকৌ বিভিন্ন অভিযোগ উত্থাপন হৈছে কথা পাতিব নোৱাৰি সকলোৱে জানে কিন্তু যি প্ৰশ্ন সুধিছে যিমান প্ৰশ্ন সুধিছে বহুত দেৰি আছিল সিদ্ধাৰ্থ শৰ্মাক আপুনি জুবিন গাৰ্গৰ ওচৰলৈ লৈ আহিছে কথা পাতিব নোৱাৰি কিন্তু সিদ্ধাৰ্থৰ বিৰুদ্ধে বহুত অভিযোগ আছে তাৰ আগত আপুনি থকা কিছুমান তথ্য আহি পৰিছে বা কিছুমান কথা আহি পৰিছে পাবই এইবিলাক কিমান তথ্য এইবোৰ ক'ব নোৱাৰি আপোনালোকে জানে ঠিক আছে যিমান প্ৰশ্ন আছে প্ৰত্যেকটো প্ৰশ্ন আনচাৰ দিয়া হৈছে আপোনালোকে খুব শীঘ্ৰেই সব আনচাৰ পাব মিউজিক মেনেজমেণ্টৰ আজিতো নাযাওঁ আজি ৰাতি হৈ গ'ল আকৌ মাতিছে আপোনাৰ আজি এতিয়াতো মতা নাই কোনদিনা মাতিছে আৰু পিছত এতিয়াতো মতা নাই মাতিলে যাম আহিম ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ইজনৰ পিছত সিজনৰ ভাষ্য গ্ৰহণ কৰা হৈছে ভাষ্য প্ৰদানৰ বাবে চিআইডি কাৰ্যালয়ত ডক্টৰ শশীভা বৰ্মন এছআইটিৰ সন্মুখত ভাষ্য প্ৰদান নেমকেয়াৰৰ চিকিৎসকগৰাকীৰ জুবিন গাৰ্গৰ চিকিৎসাৰ সৈতে জড়িত আছিল ডক্টৰ শশীভা বৰ্মন জুবিন গাৰ্গৰ চিকিৎসা সংক্ৰান্তীয় ভাষ্য গ্ৰহণৰ বাবে এছআইটিয়ে মাতিছিল ডক্টৰ শশীভাক ট্ৰিটমেণ্টৰ ৰিলেটেড কিছু তথ্য তেওঁলোকে সুধিলে সেইখিনি সুধিছে আপুনি কি ট্ৰিটমেণ্ট কৰিছিলে যিখিনি ট্ৰিটমেণ্ট কৰা হৈছে অলৰেডি মই ভিতৰত কৈছোঁৱে বাৰু সেইখিনি বছৰৰ পৰা আপুনি তেওঁৰ ট্ৰিটমেণ্ট কৰিছিলে 2020ৰ পৰাই যেতিয়া আৰম্ভ হৈছে তেতিয়া আমাৰ গোটেই টিম অফ ডক্টৰ্ছে চাইছোঁ অকল মই বুলি নহয় সেইখিনি বিষয়ে অলপ তেওঁলোকে জানিব বিচাৰিলে সেইখিনি কথা সুধিছে কেইবাজনো আছিলে 5-6 ডক্টৰ্ছ আছে গোটেই টিমে
কেনেধৰণৰ দৰৱ খাইছিলে সেইখিনি বিষয়ে আপোনালোকৰ পৰা লৈছে নিশ্চয় গোটেই ট্ৰিটমেণ্ট ৰিলেটেড গোটেই ইনফৰমেশ্যনখিনি তেওঁলোকে সুধিছিলে তেওঁ তাতে ভৰ্তি হৈছিল বিশেষকৈ অলৰেডি যিখিনি ক'ব লাগে সেইখিনি কৈছোৱে পেচেণ্টৰ ইনফৰমেশ্যন তেনেকৈ আমি এতিয়া ডিছক্ল'জ কৰাটো ঠিক নহয় সেইখিনিতো বাৰু জুবিনদাৰ গোটেই বিষয়খিনি জানেই বাৰু ৰাইজে গতিকে এটাই কথা সুধিছোঁ যে যিখিনি মেডিচিন তাতে খোৱা যায় বা দৈনিক খায় সেইখিনি প্ৰেছক্ৰিপশ্যন আপোনালোকে তেওঁক যোগাই দিছিল বা হয় দিয়া হৈছিলে আমাৰ টীম অফ ডক্টৰ্ছে দিছিলে কিমান ডক্টৰ আছিল আমাৰ টীমত 5-6জন ডক্টৰ আছে আৰু হেডেড বাই ডক্টৰ হিতেশ বৰুৱা ছাৰ গোটেইখিনি চোৱা হৈছিলে ইফালে CIDৰ কাৰ্যালয়ত পুনৰ উপস্থিত GMCHৰ কৰ্মচাৰী দীপু কৰ্মকাৰ কৌশিক দাস নামৰ এজন যুৱকো উপস্থিত CIDৰ কাৰ্যালয়ত জুবিন গাৰ্গে চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিছিল কৌশিকক চিকিৎসাৰ বাবে 50,000 টকা দিয়াৰ কথা কৈছিল কৌশিকক 50,000ৰ পৰিৱৰ্তে সিদ্ধাৰ্থই কৌশিকক দিছিল 20,000 টকা কৌশিকক জুবিন গাৰ্গক লগ ধৰিবলৈ দিয়া নাছিল সিদ্ধাৰ্থই 288টা আছিলে পেচেণ্ট 288টা পেচেণ্ট মই 2010ৰ পৰা 2024 মোৰ পৰা তাৰমানে টোটেল 288টা পেচেণ্ট তাৰমানে দাদাই মানে এটা নাম্বাৰ লিখি পেলাই নামটো লিখি পেলাই পঠাই দিয়ে তাৰপিছত মোক সেনেকৈ কণ্টেক্ট কৰে তাৰপিছত পেচেণ্ট পাৰ্টি আপোনালোকৰ নিজৰ থ্ৰু দি মানে গম পাই আহিছে আহি মানে এটা কৰি তাৰমানে প্ৰমাণপত্ৰখিনি গোটেইখিনি ফাইল চাইল লৈ আহিছে এতিয়া এছআইটিত মাতিছে আজি সিদ্ধাৰ্থ আধা দিয়ে যে এইটো গম মানে মই এনেকুৱা গম পাওঁ যে পেচেণ্টটো জুবিন দাই যেতিয়া পঠাই দিয়ে ইয়াতে মই খালি ভৰ্তি কৰাওঁ তাৰপিছত বাকী যিখিনি খৰচ কৰে পেচেণ্টৰ গাৰ্জেনে ফোন কৰে বাকী কৰে দোকানত যেতিয়া বিলখন লৈ যায় তেতিয়া মানে 10,000 হ'লে তাৰমানে 3,000 টকা কমাই পেলাই 7,000 দিয়ে সেইটো হিচাপত আহিব কিন্তু যেতিয়া তাৰমানে কৰিলে আপোনালোকৰ এই জুবিন দা মৰাৰ পিছতে গম পালোঁ বোলে এইটো কমিশ্যনটো 30% খাই আছিলে আগৰ পৰা মোৰ একো পইচা প্ৰতি মেল নাই কাৰণ মানে মই পেচেণ্টটো চোৱাৰ দায়িত্বত বাকী পেচেণ্টে পইচা আনাৰ পিছত মোক খালি কয় যে মই 10,000 হৈছিলে 3,000 কাটিলে 7,000 দিলে 15,000 হ'লে বেলেগ কাটে এতিয়া এই পেচেণ্টটোৰে মানে এতিয়া এওঁ তাৰমানে টোটেলি এতিয়া সিদ্ধাৰ্থৰ নম্বৰ পেচেণ্টে নিজে আহিছে বিচাৰি এতিয়া মই যিমান পেচেণ্ট দেখাইছিলোঁ এতিয়া কণ্টেক্ট মোক কৰি আছে এটা দুটা কৰি বহু পেচেণ্ট কণ্টেক্ট কৰি আছে জুবিনদাৰ ওচৰত গ'লোঁ অলপমান সাহায্য বিচাৰি তাৰপিছত জুবিন দা ক'লে যে মই ইমানখিনি দিব নোৱাৰিম তথাপিও মই 50,000 মান দিম বাৰু তাৰপিছত সিদ্ধাৰ্থক দিব দিলে পইচাটো সিদ্ধাৰ্থে তাৰপিছত মই হায়দৰাবাদ গ'লোঁ হায়দৰাবাদত তাৰপিছত সিদ্ধাৰ্থে 20,000 টকা মাৰি দিছে আৰু গুগল পে'ত কিমান মাৰি দিলে 20,000 মাৰি দিছে জুবিন দাই 50,000 দিম বুলি কৈছিল তাৰপিছত সিদ্ধাৰ্থে 20,000 টকা মাৰি দিলে এইটো 2024 2024 কাৰ বেমাৰ হৈছিল মোৰে হৈছিল এই দেৱালীত মানে ফটকা ফুটাই চকুত এক্সিডেণ্ট হৈছিল মোৰ নাম শ্ৰী কৌশিক দাস মই বাহেটা চাৰিআলি মান্দাকাটা গৈছিলোঁ জুবিন দাৰ ওচৰত তাৰপিছত সিদ্ধাৰ্থে মানে যাব নিদিলে ক'লে কি যে এই দাদা শ্বুটিঙত আছে দাদা কিবা ৰেকৰ্ডিঙত আছে দাদা বাহিৰত গৈছে লগ কৰিব নিদিয়ে আৰু মানে তাৰপিছত প্ৰগ্ৰেমত লগ কৰোঁ প্ৰগ্ৰেমতো আৰু কথা পাতিব নোৱাৰি দাদা ব্যস্ত থাকে আপোনাৰ লগত আৰু কোনোবা আছিল তেনেকুৱা জানাত মোৰ দেউতা আছিল দেউতা আৰু মই গৈছিলোঁ তাত নিশ্চয়কৈ যে যি সিদ্ধাৰ্থ শৰ্মাৰ যি ধৰণে আচলতে জুবিন গাৰ্গৰ টকা পইচাক লৈ লুণ্ঠন চলাইছে তাৰো আজি এটা উদাহৰণ আমি পুনৰ দিব খুজিছোঁ যে CID অফিচত উপস্থিত হৈছে এজন কৌশিক দাস নামৰ যুৱক তেওঁ আচলতে চকুত আঘাত পাইছিল কিন্তু পৰৱৰ্তী সময়ত জুবিন গাৰ্গে সহায় কৰিম বুলি ক'লে কিন্তু সিদ্ধাৰ্থ শৰ্মাই কি কৈছিল তেওঁৰ মুখেৰে জানিম কি হৈছিল তোমাৰ মানে মোৰ 2023 নৱেম্বৰত মানে মোৰ এক্সিডেণ্ট এটা হৈছিল দেৱালী টাইমত ফটকা ফুটিছিল চকুত তাৰপিছত GMCHত আহিলোঁ তাৰপিছত GMCHৰ পাছত GMCHত থাকিলোঁ বহুত দিন এমাহমান থাকিলোঁ তাৰপিছত এই ঘৰত যাই কেনে কেইদিনমান পিছত জুবিন দাৰ ওচৰত গ'লোঁ অখিল দা এই আমাৰ দীপু দা ইহঁতক কণ্টেক্ট কৰি মানে জুবিন দাৰ ওচৰত গ'লোঁ তাৰ জুবিন দা দেখুৱালোঁ জুবিন দা কৈছেকে ইয়াত থাকিলে হেৰি নহ'ব তোমাৰ চকুটো ভাল নহ'ব তোমালোকে যিমান পাৰে সিমান জল্দি ট্ৰিটমেণ্ট কৰা মই 50,000 মান টকা দি দিম তাৰপিছত সিদ্ধাৰ্থক তাৰমানে সিদ্ধাৰ্থক হেৰি দিলে এই দায়িত্বটো দিলে আৰু পইচাটো দিব তাত সিদ্ধাৰ্থ মানে কেইদিনমান পিছত তাৰমানে 20,000 টকা মাৰি দিছে আৰু 30,000 টকা নিদিলে তাৰমানে তাৰপিছত আমি হায়দৰাবাদ গ'লোঁ হায়দৰাবাদৰ পিছত আহিলোঁ ঘৰত আহি কেনে জুবিন দাৰ ওচৰত আহিছিলোঁ তাৰপিছত সিদ্ধাৰ্থ কয় মানে দাদা এতিয়া ঘৰত নাই দাদা শ্বুটিঙত গৈছে বাহিৰত গৈছে
আজি নহয় বেলেগ দিনা আহিবা দাদা ব্যস্ত আছে এইবিলাক কয় আৰু মানে পিছত বাহানা বনোৱা বাহানা বনাইছিলোঁ মানে বাকী আৰু 30,000 টকা তুমি নাপালা নাপালোঁ জুবিন দাইটো 50,000 দিম বুলি কৈছিল জুবিনে 50,000 দিম বুলি কৈছিল তাৰপিছত প্ৰগ্ৰেম লগ পাওঁ কিন্তু ইমান কথা পাতিব নোৱাৰি না প্ৰগ্ৰেমত যেতিয়া তুমি জুবিন গাৰ্গৰ ঘৰত আহিছিলা একেদিনাখনে লগ পাইছিলানে তেওঁ নাই দেউতা আহিছিল দেউতা মাজে মাজে আহিছিল দেউতা তাৰমানে চবখিনি নিয়ম নীতিখিনি তাৰমানে জানি ল'লে কেতিয়া দাদা থাকে কেতিয়া নাথাকে অখিলদাৰ পৰা জানি ল'লে তাৰপিছত এদিন মোক লৈ আহিলে দেউতাই সেইদিনাখন মই আহিবৰ দিনে প্ৰথম দিনে লগ পাইছোঁ আৰু আজি এই কথাখিনি তুমি SIT মানে CIDত এই কথাখিনি ক'বা আজি হয় যে সিদ্ধাৰ্থৰ সময় তোমাৰ পৰাও 30,000 টকা আছিলে যে নিদিলে হয় এই দীপু কৰ্মকাৰৰ লগত তোমাৰ চিনাকি কেতিয়াৰ পৰা দীপু দা মানে আমাৰ অলপমান হেৰি নিচিনা হয় মানে অলপ ঘৰুৱা টাইপৰে হয় দেখা পাওঁ তেওঁৱে তোমাৰ চিকিৎসা ব্যৱস্থাখিনি কৰি দিছিল নেকি তেওঁ আছিল আৰু অখিলদা আছিল অখিলদা মানে চিনাকি কৰাই দিছিল জুবিনদাৰ লগত নিশ্চয় ঠিক আছে হয় নিশ্চয় এয়া আছিল আচলতে কৌশিক দাস যিগৰাকী কৌশিক দাসৰ চকুৰ চিকিৎসাৰ বাবে জুবিন গাৰ্গে 50,000 টকা দিম বুলি ক'লে কিন্তু সেই 50,000 টকা কিন্তু সম্পূৰ্ণ নাপালে মাত্ৰ 20,000 টকা তেওঁক সিদ্ধাৰ্থৰ সময় তেওঁৰ একাউণ্টত ভৰাই দিলে বাকী 30,000 টকাৰ হিচাপ কিন্তু আজিলৈকে নাপালে কিন্তু এই কথাখিনি CID অফিচত আজি এইগৰাকী কৌশিক দাসে ক'বলৈ আহিছে লগত দীপু কৰ্মকাৰো আহিছে যে দীপু কৰ্মকাৰে কেনেধৰণে প্ৰায় 280গৰাকী ৰোগীৰ কেনেধৰণে চিকিৎসা কৰিছিল আৰু সেই ৰোগীসকলৰ পৰা কেনেধৰণে 30% তেওঁ সিদ্ধাৰ্থৰ সময় কাঢ়ি লৈছিল সেই কথাখিনি যিহেতু ইতিমধ্যে CIDৰ আগত কৈছে আজিও সেই সকলোখিনি কথা তেওঁ খোলাখুলিকৈ ক'ব CIDৰ সেই বিষয়াৰ আগত গোৱালপাৰাৰ কৃষ্ণাইত বিধ্বংসী অগ্নিকাণ্ড কৃষ্ণাই চাৰিআলিৰ মজিদ আলীৰ বাসগৃহত লাগে জুই অগ্নিকাণ্ডৰ মাজতে বিস্ফোৰিত হয় গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ পাছত জুয়ে লয় ভয়ংকৰ ৰূপ জুইৰ লেলিহান শিখাত জাহ যায় 4টা বাসগৃহ এয়া গোৱালপাৰাৰ কৃষ্ণাইৰ পৰিৱেশ অতি ভয়ংকৰ অগ্নিকাণ্ড কৃষ্ণাই চাৰিআলিৰ মজিদ আলীৰ বাসগৃহত জুই লাগে আৰু তাৰ মাজতে হঠাৎ গেছ চিলিণ্ডাৰো বিস্ফোৰিত হয় গেছ চিলিণ্ডাৰৰ বিস্ফোৰণৰ পাছতেই জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে 4টাকৈ বাসগৃহ জুইত সম্পূৰ্ণৰূপে জাহ গৈছে আমাৰ সতীৰ্থ অৰূপ নাথ ফোন লাইনত আছে অৰূপ এই মুহূৰ্তৰ আৰু কি তথ্য আছে আপোনাৰ লগত নিজকে মাঞ্জল কিছু সময় পূৰ্বে গোটেই ঘটনাটো সংঘটিত হৈছে অতি দুৰ্ভাগ্যজনক ঘটনা আচলতে আৰু জুইৰ সূত্ৰপাত কি ধৰণে হ'ল সেই তথ্য এই মুহূৰ্তলৈকে পোহৰলৈ অহা নাই যদিও এই মুহূৰ্তত যদি মই খবৰ পাওঁ 4টাকৈ বাসগৃহ ইতিমধ্যে জুইত জাহ গৈছে ভস্মীভূত হৈছে তাৰ মাজতে চিলিণ্ডাৰ এটা বিস্ফোৰণ হৈছে আৰু চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পিছতে যে অগ্নিকাণ্ড ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু ওচৰে পাজৰে থকা কেইবাটাও বাসগৃহলৈ আচলতে জুই সম্প্ৰসাৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যদিও অগ্নি নিৰ্বাপক বাহিনীৰ বাহন সেই স্থানত উপস্থিত আছে আৰু কেইবাখনো বাহন ঘটনাস্থলীলৈ ৰাওনা হৈছে বুলি আমি খবৰ লাভ কৰিছোঁ কোনো লোকৰ হতাহতৰ খবৰ এই মুহূৰ্তলৈ আমাৰ হাতলৈ অহা নাই কিন্তু যিহেতু ভিতৰত এতিয়া মানুহ প্ৰৱেশ কৰিব পৰা হোৱা নাই আৰক্ষী তাত আছে স্থানীয় লোকসকলে আচলতে জুই নিৰ্বাপন কৰাৰ কাৰণে চেষ্টা কৰিছে অগ্নি নিৰ্বাপক বাহিনীৰ এখন বাহন ইতিমধ্যে তাত আহি পাইছে আৰু কিছু সময় পিছতে আচলতে ক্ষয় ক্ষতিৰ পৰিমাণ হওক বা কি ধৰণে জুইৰ সূত্ৰপাত হ'ল সেই সকলোবোৰ তথ্য আচলতে জানিবৰ কাৰণে সক্ষম হ'ম কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰ যে কৃষ্ণাই চাৰিআলিত নিচেই কাষতে কৃষ্ণাই চহৰৰ নিচেই কাষতে আচলতে এই গোটেই অগ্নিকাণ্ডটো সংঘটিত হৈছে আৰু কিছু সময় পূৰ্বে এই মুহূৰ্ততো আনকি জুই একেবাৰে আচলতে নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই এতিয়াও উমি একাংশ বাসগৃহত জুই জ্বলিয়ে আছে গতিকে নিশ্চয়কৈ আৰু কেইবাখনো ফায়াৰ ব্ৰিগেড বা অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীলৈ ৰাওনা হৈছে বুলি আমি খবৰ লাভ কৰিছোঁ প্ৰাঞ্জল ধন্যবাদ অৰূপ ৰাজধানী গুৱাহাটীৰে ভিন্ন প্ৰান্তত পৰা নাই চৰকাৰী উন্নয়নৰ পৰশ দিছপুৰ বিধানসভা সমষ্টিৰ নাৰেংগীৰ কমলা বাগানবাসীয়ে বাঁহৰ দলঙেৰে কৰি থাকিবলগীয়া হৈছে যাতায়াত স্বাধীনতাৰ 7টাকৈ দশক অতিক্ৰম কৰাৰ পাছতো চৰকাৰে এখন দলং নিৰ্মাণ কৰি নিদিয়াত বাঁহৰ দলঙেৰে বিপদসংকুলভাৱে যাতায়াত কৰি থাকিবলগীয়া হৈছে স্থানীয় ৰাইজে নিশ্চয়কৈ এই মুহূৰ্তত মই উপস্থিত আছো মহানগৰীৰ দিছপুৰ সমষ্টিৰ অন্তৰ্গত 52 নম্বৰ ৱাৰ্ডৰ নাৰেংগী অঞ্চলত আৰু নাৰেংগী অঞ্চলৰ এটা মই বিশেষ দৃশ্য এই মুহূৰ্তত নিউজ18 অসম নিউজৰ দৰ্শকসকলক দেখুৱাম বিশেষ দৃশ্যটো হৈছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এখন বাঁহৰ সাঁকো আৰু এই বাঁহৰ সাঁকোৰে দীৰ্ঘদিন ধৰি দিছপুৰ সমষ্টিৰ অন্তৰ্গত 52 নম্বৰ ৱাৰ্ডৰ যি নাৰেংগী কমলা বাগান বাকী আছে নাৰেংগী কমলা বাগানৰ প্ৰায়
150ৰ পৰা 170 ঘৰ পৰিয়াল এই পথটোৰে যাতায়াত কৰে, দৈনিকে যাতায়াত কৰে। বিভিন্ন সময়ত তেওঁলোকে এই যি বাঁহৰ সাঁকোখনৰ নিৰ্মাণৰ কথা, বাঁহৰ সাঁকোখন তেওঁলোকে চৰকাৰী কৰ্তৃপক্ষক তেওঁলোকে আবেদন নিবেদন জনাইছিল বিভিন্ন সময়ত বাঁহৰ সাঁকোখন নিৰ্মাণ কৰাৰ কাৰণে। যি দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাকো তেওঁলোকে আবেদন নিবেদন বহুত কেইবাৰ কৰিছে। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থাকিও তেওঁলোকে বাঁহৰ সাঁকোৰে অহা যোৱা কৰিবলগীয়া হৈছে। দাদা, গুৱাহাটী মহানগৰীৰ দিছপুৰ সমষ্টিৰ অন্তৰ্গত বৰ্তমান ডিমৰীয়া সমষ্টি, কিন্তু ক'বলৈ গ'লে দিছপুৰ সমষ্টিৰ অন্তৰ্গত আজি কেইমাহমান আগলৈকে দিছপুৰ সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটো আছিল। দীৰ্ঘদিন ধৰি আপোনালোকে এই বাঁহৰ সাঁকোখনেৰে প্ৰায় 200-300 পৰিয়াল ইয়াতে আছে বুলি আমি জানিব পাৰিছো, বাঁহৰ সাঁকোৰে অহা যোৱা কৰিছে। দুৰ্গম অঞ্চল বুলি ক'ব লাগিব। পাহাৰীয়া অঞ্চল হোৱাৰ কাৰণে চৰকাৰী ঘৰে বা বিভাগীয় কৰ্তৃপক্ষই আপোনালোকক অকলশৰীয়া কৰিছে নেকি বা একৰীয়া কৰিছে নেকি? কথাটো ভাবিছিলে আচলতে সেনেকুৱাই লাগে। বাৰম্বাৰ বিধায়ক মহোদয় বা আমাৰ কাউন্সিলৰ যি আছে পাৰিষদৰ সকলোখিনিকে জনোৱা গৈছে, এপ্লিকেশ্যন দিয়া গৈছে, কিন্তু মানুহখিনি আহে প্ৰত্যেকবাৰে কয় বোলে দলংখন ভাল কৰিম, ৰাস্তা ঘাট কৰিম, সেইটো মানে আশ্বাস দিয়ে, কিন্তু আজিলৈকে তাৰ কোনো একো ফল পোৱা নাই। কিন্তু বাৰিষা কালত একদম মানুহ অহা যোৱা কৰিব নোৱাৰে, তলৰ পৰা পানী ভাৰ বান্ধি আনে, কিমান মানুহৰ যাতায়াতৰ অসুবিধা, স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰে, ভৰিত মানে প্লাষ্টিকৰ মানে বান্ধি লৈ যায়, বোকা লাগিব, মানে এনেকুৱা অসুবিধা। তাৰমানে বিপদংকুল হৈ আছে বাঁহৰ দলংখন, যিকোনো মুহূৰ্তত ভয় লাগি যায়, বহুত বিপদংকুল, অলপ নহয় বহুত বিপদংকুল। তাৰমানে বহুত বিপদংকুল। আচলতে ভাবিছিলে আমাৰ দিছপুৰ সমষ্টি নিচে মানে লাগি থকা এইটো মানে গুৱাহাটীৰ অঞ্চল এটা। কথাটো এনেকুৱা। নিৰ্বাচন আহে, নিৰ্বাচন যায়, নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি আহে ইয়াতে, ভোট বিচাৰিটো আহে ইয়াতে, দুৰ্গম অঞ্চল হলেও পাহাৰীয়া অঞ্চল হলেও, কিন্তু নিৰ্বাচনৰ পিছত তেওঁলোকে পাহৰি যায়। বেমাৰ আজাৰ হলে বা স্কুলৰ ল'ৰা ছোৱালী আপোনালোকে কেনেকৈ অনা নিয়া কৰে? জোতাত প্লাষ্টিক পিন্ধা আনিব লগা হয়। বাঁহৰ দলংখন আশা নাই, কেতিয়া পিছল খাই তললৈ পৰিব পাৰে। কি ভৰসাত ল'ৰা ছোৱালী স্কুললৈ লৈ যাব, কিছুমান ল'ৰা ছোৱালী নিবই নোৱাৰে। অসুবিধা মানে পানী নাই, আমাৰ ইমান অসুবিধা। আমাৰ দলংখনত পানী ভাৰ বান্ধিলে মানুহ ওজনে হেৰি কৰিব না, দামৰ ওজনে ল'ব, এই ভৰসা নাই মানুহৰ। পানীটো এতিয়া সেই পানী দিছিলে, পানীখিনিও এনেকে পানী জইনটো ভাল দিয়া নাই, এনেকে পানী বিলাক যাই আছে। কেনেকে অনা নিয়া কৰে আপোনালোকে? বেমাৰ আজাৰ হলেতো বহুতেই দিগদাৰ হয়। তাৰমানে চেয়াৰত ধৰি মানুহ দাঙি আনতে নিব লগা হয়, কিবা তাৰমানে বহুত বেয়া হয়। আৰু বৰষুণ দিলে ৰাস্তা মানে গাটা কৰি লৈ যায়। কিন্তু আমাৰ ইয়াত নাই না, আমাক কি কাৰণত আমাক ইয়াত মানে এলাকা কৰি ৰাখিছে আমি নাজানো, খুবেই দুখজনক কথা। কিন্তু আমি বাৰে বাৰে কিন্তু তেখেতসকলৰ ওচৰত আবেদন কৰো, যাওঁ, কিন্তু তেখেতসকলে আমাক বেছি গুৰুত্ব নিদিয়ে। গতিকে বৰ দুখ লগা কথা এইটো। কি আহ্বান জনাব? কিন্তু আমি এইখিনিয়ে আহ্বান জনাম, যিহেতু আমি এখন দুখীয়া ৰাইজ আমি বসবাস কৰিছো আজি বহুত বছৰৰ পৰা। যেতিয়া নাৰেঙ্গী ফাৰ্ষ্ট তাৰমানে একদম নাৰেঙ্গী ইষ্টাব্লিছন হয়, তেতিয়াৰ পৰাই আছো আমি, 40-45 বছৰৰ পৰা ইয়াত আছো। কিন্তু আমি ৰাজহুৱা কাম আজি মানে চৰকাৰে কৰা সিমান ভাল দেখা নাই। আৰু বাতৰি এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল।